অসম চৰকাৰৰ চাহ জনজাতি আদিবাসী কল্যাণ বিভাগৰ সন্মানীয় মন্ত্ৰী ৰূপেশ গোৱালা ডাঙৰীয়া, ৰাজ্যসভাৰ সাংসদ আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ পাছা ডাঙৰীয়া, তিনিচুকীয়া সমষ্টিৰ সন্মানীয় বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়া, মৰিয়নি সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য ভগীৰথ কৰণ ডাঙৰীয়া, অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ডক্টৰ জে.বি. এক্কা ডাঙৰীয়া, আজিৰ সভাত উপস্থিত আমাৰ এডিআৰি তৃতীয় আৰু চতুৰ্থ বৰ্গ সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিয়োগ পত্ৰ সংগ্ৰহ কৰিবলৈ অহা যুৱক যুৱতী বন্ধু বান্ধৱীসকল, তেওঁলোকৰ অভিভাৱক পিতৃ মাতৃসকল, অসম চৰকাৰৰ বিষয়া কৰ্মচাৰীসকল আৰু চাহ জনজাতি আদিবাসী সংগঠনৰ সামাজিক সংগঠনৰ প্ৰতিনিধিসকলকে আদি কৰি সন্মানীয় সুধীবৃন্দ, ৰাজ্য চৰকাৰে 1 লাখ যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰাৰ বাবে সংকল্প গ্ৰহণ কৰিছিলে। বিগত বিধানসভা নিৰ্বাচনৰ সময়ত আমি অসমৰ যুৱক যুৱতীসকলক প্ৰতিশ্ৰুতি দিছিলোঁ যে ৰাজ্যত যদি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ শাসনলৈ উভতি আহে, আমি 1 লাখ যুৱক যুৱতীক স্বচ্ছতাৰে নিযুক্তি প্ৰদান কৰিম। নিযুক্তি এটা বিষয় আছিল আৰু স্বচ্ছতা এটা বিষয় আছিল। 2021 চনৰ বিধানসভাৰ নিৰ্বাচনত আমি ৰাইজক 2টা প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি নিযুক্তিও দিম আৰু স্বচ্ছতাৰে সৈতে নিযুক্তি দিম। 2021 চনৰ আগলৈকে অসমৰ বিভিন্ন নিযুক্তিৰ প্ৰেক্ষাপটত প্ৰায়ে যুৱক যুৱতীসকলৰ মাজত প্ৰশ্ন আছিলে, সমান্তৰালভাৱে সংস্কাৰৰ ব্যৱস্থা কৰাও হৈছিলে। ৰাজ্যত টেট শিক্ষকৰ নিযুক্তিৰ জৰিয়তে সৰ্বপ্ৰথমে চৰকাৰী চাকৰিত মেধাক গুৰুত্ব দিয়াৰ এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছিলে। পৰৱৰ্তী সময়ত 2021 চনৰ পিছত এই ক্ষেত্ৰত এটা ডাঙৰ সংস্কাৰ আছিলে এডিআৰিৰ পৰীক্ষা। আজি আপোনালোক ইয়াত উপস্থিত থকা আমাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল এটা নিৰ্দিষ্ট বিভাগত নহয়, বহুকেইটা বিভাগত নিযুক্তি লাভ কৰিব আৰু বহুকেইটা বিভাগত যেতিয়া আমি নিযুক্তি লাভ কৰিম, বহুকেইটা কাৰ্যালয়ত আমি নিযুক্তি লাভ কৰিম, অৰ্থাৎ আমি বহুকেইটা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ প্ৰয়োজনীয়তা আছিল। কিন্তু ৰাজ্য চৰকাৰে 2022 চনত আমি আইনৰ সংশোধনৰ জৰিয়তে এডিআৰি পৰীক্ষাৰ ব্যৱস্থা কৰিছিলোঁ। তৃতীয় বৰ্গৰ আয়োগ, চতুৰ্থ বৰ্গৰ আয়োগ আৰু প্ৰথমবাৰৰ বাবে 2021 চনৰ পিছত চৰকাৰী চাকৰিত এনে বৃহৎ সংস্কাৰ অনা হৈছিলে যে আমি বিভিন্ন বিভাগত পৰীক্ষা দিব নালাগে, বিভিন্ন কাৰ্যালয়ত পৰীক্ষা দিব নালাগে, কেন্দ্ৰীয়ভাৱে আমি এটা পৰীক্ষা দিম। মাল্টিপল এক্সামিনেশ্যনৰ পৰিৱৰ্তে এটা পৰীক্ষা দিম আৰু বছৰৰ নিৰ্দিষ্ট এটা সময়ত দিম। ইয়াৰ ফলত বহুকেইটা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ প্ৰয়োজনীয়তা দূৰ হৈছিল। বহুকেইটা পৰীক্ষাৰ বাবে সুকীয়াকৈ মাচুল দিয়াৰ প্ৰয়োজনীয়তা নোহোৱা হৈছিল আৰু আমি এটা ব্যৱস্থাৰ মাজেৰে, এখন সিলেবাছৰ মাজেৰে
বহুকেইটা পৰীক্ষা হলে বহুকেইটা সিলেবাস থাকিলেহেঁতেন এটা সিলেবাসৰ জৰিয়তে আমি পৰীক্ষা দিয়াৰ সুযোগ আমি পাব সক্ষম হৈছিলো বহুকেইটা টিভি বাতৰি কাকতে সুধিছে 2021ৰ আগত হোৱা নাছিল নেকি 2021ৰ আগত কেতিয়াও হোৱা নাছিল প্ৰথমবাৰ 2021ৰ পিছত এডিআৰি ধাৰণাটো অনা হৈছিল আৰু অসমতে নহয় ভাৰতৰ ভিতৰতে এনে ব্যৱস্থা প্ৰথমবাৰৰ বাবে কৰা হৈছিল যে এডিআৰি ধাৰণা লোৱা হৈছিল মই অসমৰ উদাহৰণ নিদুৱে ভাৰততে এনেকুৱা উদাহৰণ নাই যে সকলো পৰীক্ষা সকলো বিভাগক সমাহিত কৰি এটা পৰীক্ষা সেন্ট্ৰেল গভৰ্নমেন্টত স্টাফ সিলেকশন বোৰ্ড আছে কিন্তু প্ৰত্যেকটো বিভাগৰ কাৰণে খুকিয়া পৰীক্ষা অনুষ্ঠিত হয় আজি বিএসএফৰ কাৰণে কালি সিআৰপিৰ কাৰণে কালি বেংকৰ কাৰণে এপিএসসি আছে তাতো এটা অভিযন্তাই লোকক পিডব্লিউৰ কাৰণে বেলেগকৈ পৰীক্ষা দিব লাগে ডিআৰডিএৰ কাৰণে বেলেগকৈ পৰীক্ষা দিব লাগে পিএইচসিৰ কাৰণে বেলেগকৈ দিব লাগে ইৰিগেশ্যনৰ কাৰণে বেলেগকৈ পৰীক্ষা দিব লাগে এটা অসমৰ ইনোভেশন যাক লৈ অসমে আজি গৌৰৱ কৰিব পাৰে কাৰণ এতিয়া অসমৰ পৰা আন কেইবাখনো ৰাজ্যৰ প্ৰতিনিধি আহি এডিআৰিৰ বিষয়ে আমাৰ পৰা শিকিছে কাৰণ এডিআৰি পৰীক্ষা পাতাই নহয় কেইবাখনো বিধিক সংলগ্ন কৰি আইন প্ৰণয়ন কৰা আয়োগ গঠন কৰা পৰীক্ষা পাতা পৰীক্ষাৰ পিছত প্ৰাৰ্থীসকলক আকৌ বিভাগলৈ ডিস্ট্ৰিবিউশন কৰা এসটি এসসি ওবিসি রোস্টার মেইনটেইন কৰা এটা সাগৰ সদৃশ ব্যৱস্থাক আমি এটা সংস্কাৰৰ জৰিয়তে আমি তাক শৃংখলাবদ্ধ কৰিবলৈ সক্ষম হৈছিল এডিআৰি পৰীক্ষা যেতিয়া আমি পাতো আটাইতকৈ প্ৰত্যাহ্বান আহে আমাৰ ভিতৰৰ পৰা এছাম লোক প্ৰত্যেকবাৰে ব্যস্ত হৈ যায় যে কেনেকে পৰীক্ষাটো বেয়া কৰিব পাৰি সৰু সৰু কথা কোনোবা এগৰাকী ছোৱালী কোনোবা মহিলা পুলিচে বেছিকৈ ফ্ৰিস্কিং কৰিছে তাৰো এটা ইস্যু ভাইৰেল হৈ যায় কৰবাত হয়তো কোনোবাই পৰীক্ষাত সোমাওতে কৰবাত সোমালে আমাৰ 2 মিনিট পৰীক্ষাৰ আগত ওলাই আহিলে তাকো ভাইৰেল হৈ যায় কেতিয়াবা ইনভিজিলেটৰ কেজনেও ফটো মাৰি লৈ কোৱেশ্চন পেপাৰ তাকো ভাইৰেল হৈ যায় কেতিয়াবা কৰবাত কোৱেশ্চন পেপাৰ এখন বাগৰি পৰে তাকো ভাইৰেল হৈ যায় অৰ্থাৎ 13 লাখ ফৰ্থ গ্ৰেডত প্ৰাৰ্থী আছিল 7-8 লাখ থাৰ্ড গ্ৰেডত প্ৰাৰ্থী আছিল হাজাৰটা পৰীক্ষা কেন্দ্ৰত পৰীক্ষা হৈছিল এটা আজিকালি পোৰ্টেল টিভিও বহুত কোট কেনেকে ভুল উলিয়াব পাৰি বিচাৰি ঘূৰি ফুৰে গতিকে ইমানৰ মাজত পৰীক্ষা পতাটো এটা বহুত ডাঙৰ প্ৰত্যাহ্বান আছিল আৰু পৰীক্ষা পতাৰ পিছত ৰিজাল্ট দি এটাও কোৰ্ট কেছ নোহোৱাকৈ আজি আপোনালোকক নিয়োগ পত্ৰ দিবলৈ মাতি অনাটো আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আছিল কাৰণ পৰীক্ষা পতাটোৱে নহয় লগত এইটো চাব লাগিব যাতে কোৰ্ট কেছ এটাও নহয় অকণমানো যদি ভুল হয় এটা কোৰ্ট কেছে আগতে এটা বিভাগৰ পৰীক্ষা স্থগিত কৰিছিল এতিয়া এটা কোৰ্ট কেছে আটাইকেইটা বিভাগৰ পৰীক্ষা ষ্টে কৰি দিব তাৰ মানে চৰকাৰৰ গোটেই কাম কাজকে স্থবিৰ কৰি পেলাব এডিআৰি বুলি ষ্টে হ'ব পিডব্লিউডি বুলি ষ্টে নহয় এডুকেশ্যন বুলি ষ্টে নহয় হেল্থ বুলি ষ্টে নহয় এডিআৰি বুলি ষ্টে হোৱাৰ লগে লগে গোটেই আটাইকেইটা ডিপাৰ্টমেণ্টতে তাৰ প্ৰভাৱ পৰিব এই গোটেই প্ৰত্যাহ্বান আমি পাৰ কৰি এইবাৰ দ্বিতীয়বাৰৰ কাৰণে এডিআৰি আমি সফলতাৰে সমাপন কৰিলো আৰু আজি আপোনালোকক নিযুক্তি দিয়াৰ লগে লগে এডিআৰিৰ দ্বিতীয় সংস্কৰণৰ মহাপৰ্ব আজি সামৰণি পৰিব আমি সকলোকে দিলো চাহ বাগিচা আদিবাসী এপইন্টমেন্ট লেটাৰখিনি দিব বাকি আছিল অলপ সময় পিছত আপুনিও আপোনালোকে নিযুক্তি পত্ৰ পাব এতিয়া এডিআৰিৰ সেকেন্ডৰ আলোচনা শেষ হৈ যাব অহা কালিৰ পৰা যুৱক যুৱতী সকলে মোক সুধি থাকিব মামা এডিআৰি তৃতীয় কেতিয়া ওলাব নতুন এডিআৰি কেতিয়া ওলাব তাৰ মানে প্ৰথম আৰু দ্বিতীয় পৰ্ব শেষ কৰি এতিয়া আমি
তৃতীয় ফেজলৈকে আমি যাব পাৰিম কাৰণ এতিয়া পৰীক্ষাৰ প্ৰক্ৰিয়াটো স্বচ্ছতাৰে হয় ভাল কৰি হয় ইয়াত কাৰো বেয়া দৃষ্টি নাই সকলোৰে উদ্দেশ্য ভাল কৰবাত কিবা কেতিয়াবা সৰু সুৰা ভুল হলেও উদ্দেশ্যত এতিয়া আৰু কোনেও সন্দেহ কৰিব নোৱাৰে হি আজি প্ৰতীয়মান হৈছে আৰু কেণ্ডিডেট যিসকল পাছ কৰিছে তেওঁলোকৰ যেতিয়া ফেমিলি বেকগ্ৰাউণ্ডৰ কথা আহিছে টিভিত যেতিয়া কথাবোৰ ওলাইছে তেতিয়া মানুহ আৰু কনভিন্স হৈছে যে ইয়াত একো কৰিবলগীয়া নাই স্বচ্ছতা আৰু নিকা ধৰণে ইয়াত নিযুক্তি পাইছে আপত্তি কৰিবলগীয়া একো নাই এতিয়া হল এডিআৰইৰ দ্বিতীয় সংস্কৰণৰ এটা বিশেষ গুৰুত্ব আছিলে যে প্ৰথমবাৰৰ বাবে আমি অসমত চাহ জনগোষ্ঠী আদিবাসীৰ কাৰণে চাকৰিৰ সংৰক্ষণ আজি এই বছৰ বা যোৱা বছৰৰ পৰা আমি অসমৰ চাহ বাগিচাৰ 200 বছৰৰ ইতিহাস বা 200 বছৰৰ পূৰ্ণতা আমি উদযাপন কৰিছো তাৰমানে আমাৰ উদ্যোগটো কিমান পুৰণা 200 বছৰ পুৰণা স্বাধীন ভাৰত 1947 চনত আৰু আজি আমি 2025 চনত এই সুদীৰ্ঘ সময়ছোৱা চাহ বাগিচা আদিবাসী জনগোষ্ঠী লোকসকলক ওবিসি কোটাতে আমি চাকৰি দি থকাৰ ব্যৱস্থা কৰিছিল ওবিসিত স্বাভাৱিকভাৱে কেইবাটাও শৈক্ষিকভাৱে বহুত বেছি আগবঢ়া জনগোষ্ঠী সন্মিলিত হৈ আছে আৰু তেওঁলোকৰ লগত প্ৰতিযোগিতা কৰি চাহ বাগিচা আদিবাসী সম্প্ৰদায়ৰ লৰা ছোৱালীয়ে চৰকাৰী চাকৰি পোৱাটো যথেষ্ট কঠিন আছিল যোৱা 2001 চনৰ পৰা মই অসমত 2 চনৰ পৰা মন্ত্ৰী হৈ আছো নিযুক্তি পত্ৰ অনুষ্ঠানত চাহ বাগিচাৰ লৰা ছোৱালী আমি অতি কম দেখা পাওঁ এক প্ৰকাৰ দেখা নাপাইছিলো সেই ধাৰণাটোকে আমি প্ৰথমতে কোৱা হৈছিল স্কুল নাই কলেজ নাই স্কুল কৰা হল কলেজ কৰা হল কিন্তু এটা সময়ত আমি বুজি উঠিছিলো যে যদি নিয়োগৰ ক্ষেত্ৰত বিশেষ সংৰক্ষণ আমি কৰিব নোৱাৰো তেতিয়াহলে জনগোষ্ঠীটোৰ লোকে চৰকাৰী চাকৰিত প্ৰৱেশ কৰাটো ইমান সহজসাধ্য নহব এই দৃষ্টিকোণৰ পৰাই আমি আৰম্ভ কৰিছিলো যে আমি তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত পৰীক্ষামূলকভাৱে আমি 3% চাকৰি ৰিজাৰ্ভেশ্যন দিম এইবাৰ আপোনালোকে শুনি অত্যন্ত সুখী হ'ব যে যোৱা 2 মাহত আমি যিবোৰ নিযুক্তি পত্ৰ দিলো প্ৰথমতে এডুকেশ্যনত দিলো শিক্ষক হাইস্কুলৰ শিক্ষকত বাগিচাৰ লৰা ছোৱালীয়ে পাইছে প্ৰাথমিক মধ্য ইংৰাজীত শিক্ষকত পাইছে তাৰ পিছত আমি পুলিচত দিলো তাৰ পিছত আমি হেলথ ডিপাৰ্টমেন্টত দিলো আজি আমি 304টা কম 300 যুৱক যুৱতীক আমি এডিআৰইত নিযুক্তি দিম এই বছৰ কিমান পালে যোৱা 2 মাহত 1000 চাহ বাগিচাৰ যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পায় আৰু যদি এই 3% ৰিজাৰ্ভেশ্যন নাথাকিলেহেঁতেন কাৰণ মেৰিটত পোৱাখিনিক আজি আমি ইয়াত মতা নাই গতিকে মেৰিটত কিমান জনে পালেহেঁতেন মই যোৱাকালি হাত উঠোৱা নাই কিন্তু মেক্সিমাম 40 to 50 3% ৰিজাৰ্ভেশ্যন নাথাকিলে 40-50 জন যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পালেহেঁতেন আজি আমি 1000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছো আপোনালোকৰ মাজত বহুত গ্ৰেজুৱেট লৰা ছোৱালী আছে এইবাৰ আমি খুব কম দিনৰ ভিতৰতে আমি নতুন ব্যৱস্থা কৰিম যে আমাৰ গ্ৰেড 1 আৰু গ্ৰেড 2 টো আমি এই ৰিজাৰ্ভেশ্যন আমি তাৰ মানে অহাবাৰ এচিএস আৰু এপিএছৰ দৰে পৰীক্ষাটো আপোনালোকে প্ৰতিযোগিতা কৰিবলৈ সুবিধা পাব ইমান দিনে আমি চাহ বাগিচা সম্প্ৰদায়ক আমাৰ সেক্ৰেটাৰিয়েটে 4 জন 5 জন দুগৰাকী আমি এচিএছত চাহ জনগোষ্ঠীৰ প্ৰতিনিধি পাইছিলো কিন্তু জনগোষ্ঠীটো যথেষ্ট ডাঙৰ যদি
8 লাখ অকল চাহ বাগিচাত শ্ৰমিক আছে তেওঁলোকৰ পৰিয়াল 5 জনকৈ ধৰিলো 40 লাখ বাগিচাৰ বাহিৰৰ বস্তিত তাৰ আধা সংখ্যক মানুহ তাৰমানে আমাৰ জনগোষ্ঠীটোত আজি ক'ব গ'লে 50ৰ পৰা 60 লাখ আজি আমাৰ population আছে but against 50-60 lakhs population আজি আমাৰ ACS অফিচাৰ কেইজন আছে 4 জন বা 5 জন DSP কেইজন আছে 2 জন বা 1 জন তাতকৈ কোনো নাছিলে কিন্তু এইবাৰৰ পৰা আমি ACS আৰু APS আৰু গ্ৰেড 2 পোষ্টসমূহতো আমি কাক দেখা পাম টি গাৰ্ডেন আৰু আদিবাসী জনগোষ্ঠীৰ লোকক আমি দেখা পাম শিক্ষক দেখা পালো এইবাৰ আমি কলেজৰ প্ৰফেসৰ দেখা পাম কাৰণ কলেজৰ নিযুক্তিটোৱে ৰিজাৰ্ভেশ্যন আহিব এইবাৰ আমি ইউনিভাৰ্চিটিৰ লেকচাৰাৰ দেখা পাম আমি এইবাৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত দেখা পালো অহা বছৰৰ পৰা আমি কলেজত অধ্যাপক দেখা পাম বিশ্ববিদ্যালয়ত প্ৰবক্তা দেখা পাম APSত ল'ৰা ছোৱালীক দেখা পাম ACSত দেখা পাম দ্বিতীয় হিচাপে দেখা পাম টেক্স সুপাৰিনটেণ্ডেণ্ট হিচাপে দেখা পাম এটা ডাঙৰ সামাজিক পৰিৱৰ্তন আমি জনগোষ্ঠীৰ মাজত দেখিবলৈ পাম আজি মই আপোনালোকক অভিনন্দন জনাইছো 1 লাখ চাকৰিৰ প্ৰতিশ্ৰুতি আছিল আজি 1,56,679 লৈ বৃদ্ধি পালে আগতে চৰকাৰে 1 লাখ কলে 50-60 হাজাৰ মান হোৱাৰ পিছত কয়তো বহুত দিলো আৰু 1 লাখ ইলেকশনত কলে 1 লাখ হ'বনে আৰু 1 লাখৰ আশে-পাশেটো হৈছে এতিয়া আমি নিজকলৈ নিজে প্ৰতিযোগিতা কৰো যে আমি যদি 1 লাখ কৰিছো আমি কংগ্ৰেছক হৰুৱাবলগীয়া নাই হিমন্ত বিশ্ব শৰ্মাক হৰুৱাব 1 লাখ কৈছিলো তো 1,60,000 লৈকে যাব ৰূপেশ গোৱালাক হৰুৱাব প্ৰতিযোগিতা আমাৰ নিজৰ লগত কংগ্ৰেছৰ লগত প্ৰতিযোগিতা কৰি লাভ নাই কাৰণ তেওঁলোকেতো 4 জন 5 জন 6 জনৰ ৰিজাৰ্ভেশ্যন কৰিব পৰা নাছিলে যোনে পাইছিলে মেৰিটত পাইছিলে কাকতো দিয়া হোৱা নাছিল আজি আমি চাহ জনগোষ্ঠীটোৰ 200 বছৰীয়া অসমলৈ জনোৱা অৱদানক আজি আমি স্বীকৃতি দিব বিচাৰিছো চাকৰি শিক্ষানুষ্ঠান আপোনালোকে চাওঁতে আমাৰ মেডিকেল কলেজত এতিয়া সিটৰ সংৰক্ষণ 30 খনলৈকে বৃদ্ধি হ'ল এই বছৰ আমি 40 খনলৈকে একে কুবে আমি 10 খন বৃদ্ধি কৰিম তাৰ মানে 40 জন ল'ৰা ছোৱালী প্ৰতি বছৰে চাহ বাগিচা জনগোষ্ঠীৰ পৰা আমাৰ ডক্টৰ হ'ব ইকুৱেলি ইঞ্জিনিয়াৰ ইকুৱেলি আমাৰ নাৰ্ছ ল্যাব টেক বিভিন্ন পলিটেকনিক আমাৰ যিমান শিক্ষানুষ্ঠান আছে আমি তাতে ৰিজাৰ্ভেশ্যন কৰিছো আৰু দয়াল দাস পানিকা আঁচনিৰ আদিৰ জৰিয়তে যিসকল ল'ৰা ছোৱালীয়ে বহুত পঢ়া শুনা কৰিব নোৱাৰিলে যিকোনো কাৰণতে হওক তেওঁলোকৰ কাৰণে আমি আত্মসংস্থাপনৰো ব্যৱস্থা কৰিছো এই 5 বছৰত চাহ জনগোষ্ঠীক লৈ আমি লোৱা আন এটা ডাঙৰ সিদ্ধান্ত হ'ল চাহ বাগিচাৰ লেবাৰ লাইনৰ ভূমি বাগিচাৰ শ্ৰমিকসকলক পট্টা দিয়া আজি আমি ইতিমধ্যে আমাৰ সাৰ্ভে আৰম্ভ হৈছে কাম আৰম্ভ হৈছে 2-1জন বাগিচাৰ মালিকে কৈছে যে আমি নিদিও মই বাগিচাৰ মালিকসকলক কৈছো যে আপোনালোকে চৰকাৰৰ লগত কাজিয়া কৰি পাট্টা নাপাব মাটি দিব লাগিব নহলে ইয়াৰ পৰা যাব লাগিব দুটা কথা দুটাৰ বাবে তিনিটা হ'ব নোৱাৰে কাৰণ বাগিচাৰ শ্ৰমিকৰ ঘামেৰে আপোনালোকে ডাঙৰ ডাঙৰ বাংলোত থাকিব আৰু শ্ৰমিকে সামান্য ঘৰ এটাত থাকিব নোৱাৰিব সেই কথা আমাৰ চৰকাৰে মানি ল'ব আপোনালোকৰ লগত কোৰ্টতো যুঁজিবলৈ আমি সাজু সামাজিকভাৱে যুঁজিবলৈ আমি সাজু আপোনালোকে মাটি দিবই লাগিব কাৰণ মাটি আপোনালোকৰ নাছিলে মাটি আপোনালোকক খেতি কৰিব দিছিলে
এতিয়া আমাৰ চৰকাৰৰ মাটি চৰকাৰক লাগে, চৰকাৰে শ্ৰমিকক দিব। আমি স্পষ্টভাৱে তেওঁলোকক জনাই দিছো যে আমি কোনো ক্ষেত্ৰতে কম্প্ৰমাইজ নকৰো। 200 বছৰ হৈ গ'ল, এতিয়া শ্ৰমিকৰ মাটি পোৱা অধিকাৰ আৰু এই অধিকাৰৰ মাজত আপোনালোকে থিয় নোহোৱা ভাল, আৰু থিয় হলে চৰকাৰৰ লগতো আপোনালোকে যুঁজিব লাগিব, শ্ৰমিকৰ লগতো যুঁজিব লাগিব, গোটেই সমাজৰ লগত আপোনালোকে যুঁজিব লাগিব। আৰু মই ভাবো যে তেওঁলোকে নিজৰ সীমাবদ্ধতা বুজি পায়, আৰু আমি ফেব্ৰুৱাৰী মাহৰ পৰাই লাহে লাহে বাগিচাত আমি মাটিৰ পট্টা দিবলৈ আমি আৰম্ভ কৰিম, আৰু আমি আমাৰ প্ৰতিশ্ৰুতি আমি পুৰা কৰিম। বাগিচাৰ জনজীৱনলৈ আজি পৰিৱৰ্তন আনিব পৰা এটা পৃষ্ঠভূমি আমি তৈয়াৰ কৰিছো, কিন্তু পৰিৱৰ্তন সদায় ভিতৰৰ পৰা আহে, পৰিৱৰ্তন বাহিৰৰ পৰা আনিব পৰা ব্যৱস্থা নহয়। বাহিৰত আমি বিলাকে এটা পৰিৱেশ নিৰ্মাণ কৰিব পাৰো, কিন্তু পৰিৱৰ্তন ক'ৰ পৰা আহিব লাগিব? পৰিৱৰ্তন ভিতৰৰ পৰা আহিব লাগিব, পৰিৱৰ্তন অভ্যন্তৰৰ পৰা আহিব লাগিব। আমি বাহিৰত ঘৰ এটাক যিমানে ৰং নামাৰো কিয়, ভিতৰত যদি পৰিয়ালটোত পৰিৱৰ্তন নাহে, বাহিৰত ৰঙাৰ পৰা নীলা ৰং মাৰি দিলেতো পৰিৱৰ্তন নাহে। পৰিৱৰ্তন ভিতৰৰ পৰা আহিব লাগিব। আপোনালোকৰ বহুতে ভাবিছে যে আমাকতো সিদিনাখনো এপইণ্টমেণ্ট লেটাৰ এখন দিব পাৰিলেহেঁতেন, আজি আমাক কিয় বেলেগকৈ মাতিলে? আমি বিচাৰিছো যে এই নিউজটো বেলেগ কৰি হওক, কাৰণ বাগিচাত আপোনালোকে চাকৰি পালে, এতিয়া 60 বছৰলৈ আপোনালোকে চাকৰি কৰিব, কিন্তু চাকৰি নোহোৱা ল'ৰাখিনিও বুজি পাব লাগিব যে পঢ়া শুনা কৰিলে আমিও চাকৰি পাব পাৰো। আজি যিহেতু 300 জনে পাইছে, পঢ়া শুনা কৰিলে আমিও চাকৰি পাব পাৰিম, আৰু সেইকাৰণে আমি পঢ়া শুনা কৰিব লাগিব। এই শিক্ষাৰ প্ৰতি ধাউতি বা শিক্ষাৰ প্ৰতি আগ্ৰহ আমি বাগিচাৰ যুৱক সমাজৰ মাজত সৃষ্টি কৰিব লাগিব। তাক মই ক'ব পাৰিম, কিন্তু আপোনালোকে যেতিয়া এই কথা ক'ব যে আজি আমি পঢ়া শুনা কৰাৰ কাৰণে আমি 3% ৰিজাৰ্ভেশ্যন দিছো, কিন্তু চাকৰি আমি আপোনালোকক দিয়া নাই, আপোনালোকে চাকৰি পঢ়া শুনা কৰি পাইছে, আমি কাৰোৰ পৰা নাম লৈ চাকৰি দিয়া নাই। কংগ্ৰেছে এটা সময়ত হাইস্কুলত 19 জন শিক্ষক দিছিলে বাগিচাত, সেই মন্ত্ৰী বিধায়কৰ খুলখালী ঘৈণীয়েক বিলাকক দি দিছিলে লৈ পেলাই, যাৰ যাৰ কংগ্ৰেছৰ ৰিলেশ্যন আছিলে। আমি 3% ৰিজাৰ্ভেশ্যন দিছো, কিন্তু ইয়াতে কোনো ৰূপেশ গোৱালাৰ ফেমিলি মেম্বাৰ নাই, ইয়াতে কোনো সঞ্জয় কিষাণ কামাখ্যা দাসৰ ফেমিলি মেম্বাৰ নাই। আপোনালোকে যি পাইছে ইয়াত নিজৰ যোগ্যতাৰে ইয়াত আহিছে, চিনাকি কাৰো নহয়, কোনো কাৰো চিনাকি নহয়, নিজৰ যোগ্যতাৰে আহিছে। আৰু যোগ্যতাৰ মাছ কাঠি কি যে আপোনালোকে এডিআৰই পৰীক্ষা দিছে, প্ৰিপেয়াৰ কৰিছে, স্কিল টেষ্ট কৰিছে, অৰেলত আহিছে, আৰু আপোনালোক উত্তীৰ্ণ হৈছে। আপোনালোকৰ জীৱনৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা বাগিচাৰ বাকী নতুন চাম যুৱক যুৱতীয়েও বুজি পাব লাগিব। আৰু সেইকাৰণে আপোনালোকৰ নিযুক্তি আৰু আপোনালোকৰ অসম চৰকাৰত অন্তৰ্ভুক্তি ই এটা সৰু ঘটনা নহয়, ই এটা সামাজিক পৰিৱৰ্তনৰ সূচনা কৰিব পৰা এটা মহা বেলেগ কৰি অনুষ্ঠিত কৰিছো। অহাবাৰৰ পৰা আমি বেলেগ কৰি নিদিওঁ, কিন্তু এইবাৰ শিক্ষা বিভাগে হওক, স্বাস্থ্য বিভাগে হওক, আমাৰ হোম ডিপাৰ্টমেণ্টে হওক বা আমাৰ এডিআইয়ে হওক, গোটেই কেইটা আমি সুকীয়াকৈ নিযুক্তি দিছো, যাতে আমাৰ বাগিচাৰ যুৱক চামে গম পায় যে আমাৰ কাৰণে চৰকাৰে এটা নতুন ব্যৱস্থা কৰিছে, আমি পঢ়া শুনা কৰিব লাগে। মই আপোনালোকক অনুৰোধ কৰিম যে আপোনালোকেও নিজৰ বাগিচা, নিজৰ বস্তিত এই কথাবিলাক আপোনালোকে ক'ব যে পঢ়া শুনা কৰিলে এতিয়া আমাৰ জনগোষ্ঠীটোৰো ভৱিষ্যত আছে। এই আত্মবিশ্বাসখিনি আমি জনগোষ্ঠীটোক দিব লাগিব। মই দিলে নহ'ব, আপোনালোকে দিব লাগিব, কাৰণ আপোনালোকৰ হাতত আজি লাভ কৰা এপইণ্টমেণ্ট লেটাৰখনে প্ৰমাণ কৰে যে সঁচাকৈয়ে ই সম্ভৱ, ই ৰাজনীতি কৰা মানুহৰ প্ৰতিশ্ৰুতি নহয়, ই এটা বাস্তৱ সত্য।
এই কথাবিলাক আপোনালোকে যেতিয়া ফেচবুকত কব, চাদ্ৰী ভাষাত, ইনষ্টাগ্ৰামত লিখিব, এই কথাবিলাক হিমন্ত বিশ্ব শৰ্মাৰ কথা লিখিব নালাগে। কি লিখিব যে এই সুবিধা যি আমাৰ কাৰণে আছে, চৰকাৰে আমাক এই সুবিধা দিছে, গতিকে তোমালোকে পঢ়া, অহাকালি তোমালোকেও পাবা। আৰু এতিয়া এই সুবিধা অকল তৃতীয় চতুৰ্থ শ্ৰেণীত নহয়, ACS, APS আৰু ইঞ্জিনিয়াৰিং আমি হ'ব পাৰো, প্ৰফেচাৰ হ'ব পাৰো, বিশ্ববিদ্যালয়ৰ অধ্যাপক হ'ব পাৰো। এই কথাবিলাক যেতিয়া জনগোষ্ঠীটোৰ 1000 ল'ৰা ছোৱালীয়ে যি চাকৰি পালে, 1000 জনে যেতিয়া ফেচবুকত কব, বাগিচাত কব, সভাই সমিতিয়ে কব, আমাৰ সমগ্ৰ বাগিচাৰ সমৰ্থন চাব বিচাৰো। এনেকে যদি নিযুক্তি হৈ থাকে আৰু 5-6 বছৰ পিছত, 10 বছৰ পিছত বাগিচাৰ 4-5 হাজাৰ আৰু ল'ৰা ছোৱালীয়ে চৰকাৰত যোগদান কৰিব। এই পৰিৱৰ্তন এবাৰ যদি সমগ্ৰ বাগিচা 10,000 ল'ৰা ছোৱালীয়ে চৰকাৰত সোমাই যায়, তেতিয়াহ'লে আৰু ক'ব নালাগে, তেতিয়া ই এটা নিয়মত পৰিণত হ'ব। আমাৰ লক্ষ্য যে অন্তত 5,000, 10,000 ল'ৰা ছোৱালীক আমি চৰকাৰত আনিব লাগে। কোনোবাই ভাবিব 10 লাখ বহুত, 4.5 লাখ অসম চৰকাৰত কৰ্মচাৰী আছে, তাৰ ভিতৰত 10,000 জন বহুত নহয়, সামান্য বুলি আমি ক'ব পাৰো। 4.5 লাখৰ 10,000 ইভেন 10% নহয়। এই কামখিনি আমি পৰ্যায়ক্ৰমে কৰিব লাগিব আৰু আমি কৰিব পাৰিম। আপোনালোকে এই ক্ষেত্ৰত আগভাগ ল'ব। আপোনালোকক বহুত বহুত শুভেচ্ছা জনাইছো। ভোগালী বিহুৰো শুভেচ্ছা জনাইছো, মাঘ বিহুৰো শুভেচ্ছা জনাইছো। দুটা কথা নিশ্চিতভাৱে কম, সদায় কম আৰু সদায় কৈ থাকো যে আজি আমাৰ সফলতা আমাক কেতিয়াও জীৱনৰ প্ৰকৃত পথৰ পৰা আঁতৰাই লৈ যাব নালাগে। আমাৰ সংস্কাৰ, ঘৰত আমি যি শিকিছো, এই কথাবিলাক আমি সদায় আমাৰ সন্মুখত লৈ চলিব লাগে। আমি আজি চৰকাৰী চাকৰি পালো, আমাৰ সমাজ পৰিৱৰ্তন হ'ব। আমি ইমান পৰিৱৰ্তন হৈ যাব নালাগে যে নিজৰ কোনখন বাগিচাৰ, আমাৰ মা কোন, আমাৰ দেউতা কোন, সেইখিনি ক'বলৈ যাতে আমি কুণ্ঠাবোধ নকৰো। মোৰ মায়ে যদি পাত তুলি আছে, তাকো লৈ আমি গৌৰৱ কৰিব লাগিব যে মোৰ মায়ে পাত তুলি মোক পঢ়াই ডাঙৰ কৰিছে। আপোনাৰ মা কোন, পাত তুলি আছে বুলি ক'ব বেয়া পোৱা হলো, সেয়া কেতিয়াও যুক্তিসংগত হ'ব নোৱাৰে। বৰঞ্চ আমি গৌৰৱে ক'ব লাগিব যে মোৰ মায়ে পাত তুলি মোক এইখিনিলৈকে লৈ আহিছে। পৰিচয়, নিজৰ ভৰিৰ তলৰ মাটি কেতিয়াও আঁতৰাই দিব নালাগে। দৰ্জা খিৰিকী খোলা থাকিব, কিন্তু তলৰ মাটিখিনি কাৰো কাৰণে এৰি দিব নালাগে। সেই কথাখিনি সদায় আপোনালোকে মনত ৰাখিব। নিজৰ জনগোষ্ঠীটোৰ পৰিচয় আৰু নিজৰ জনগোষ্ঠীটোক লৈ গৌৰৱ কৰাৰ বাবে আপোনালোকে সদায় প্ৰস্তুত হৈ থাকিব। মা দেউতাক কেতিয়াও নেৰিব। চাকৰিৰ প্ৰথম দৰমহা মা দেউতাৰ কাৰণে খৰচ কৰিব আৰু মা দেউতাক কেতিয়াও নেৰিব। ভগৱান কোনেও দেখা নাই, মা দেউতাই হৈছে আমাৰ ভগৱান। আৰু সেইকাৰণে কেতিয়াও চাৰ্চত গলো, মন্দিৰত গলো, নামঘৰত গলো, আমি ভগৱানক প্ৰণাম কৰিছো, কিন্তু দেখাটো নাপাওঁ। কিন্তু ঘৰত থকা মা দেউতাক যদি ভাল কৰি যদি ৰাতিপুৱা উঠি চাওঁ, তেতিয়াহ'লে আপোনালোকে দেখিব চাৰ্চত যোৱা, মন্দিৰত যোৱা এইজনেইটো মানুহ, এওঁকেইটো আমি পূজা কৰি আছো। যোনে সঁচা চকুৰে ৰাতিপুৱা শুই থকা দেউতা মাক চাব, তাত ভগৱানে দেখা পাব আৰু একো দেখা নাপায়। সেইকাৰণে দেউতা মাক কেতিয়াও নেৰিব। দেউতা মাৰ লগত সদায় থিয় হ'ব আৰু সিয়ে আমাৰ শক্তি। আজি আপোনালোকে চাওক, আপোনালোকৰ জন্ম যদি 5 বছৰ আগত হলহেঁতেন, আপোনালোকেতো আজি চাকৰি নাপালেহেঁতেন। আপোনালোকৰ যদি এই গোটেই কৰবাত যদি এইবাৰ বিজেপি চৰকাৰ নাহি কংগ্ৰেছ চৰকাৰ আহিলেহেঁতেন, এইটো 3% ৰিজাৰ্ভেশ্যনটো নহলহেঁতেন। এই যে আমাৰ ভাগ্যৰ
মোৰো ভাগ্য হয়তো মুখ্যমন্ত্ৰী হোৱা ভাগ্য, আপোনালোকৰো চাকৰি পোৱা ভাগ্য। এই যে মণিকাঞ্চন সংযোগ, এইবিলাক কোনে কৰে? নেদেখাজনে কৰে। আৰু নেদেখাজনে কাক ভাল পায়? যোনে নিজৰ দেউতা মাকক কেতিয়াও নেৰে, দেউতাক মাকৰ লগতে জীৱনটো আগুৱাই লৈ যায়, তাক আপোনালোকে সদায় মনত ৰাখিব আৰু নিজৰ জনগোষ্ঠীটোক লৈ সদায় গৌৰৱ কৰিব। এই দুৱা আশাৰে আপোনালোকক বহুত বহুত অন্তৰৰ শুভেচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ।